নমস্কাৰ পোনপ্ৰথমে আপোনালোক সকলোকে অনু একাডেমীলৈ স্বাগতম জনাইছোঁ। আমি অসম চৰকাৰৰ দ্বাৰা অনুষ্ঠিত হোৱা বিভিন্ন ধৰণৰ প্ৰতিযোগিতামূলক পৰীক্ষাত পূৰ্বতে আহি যোৱা প্ৰশ্নসমূহৰ এটা চিৰিজ প্ৰস্তুত কৰিছোঁ আৰু এইটো পাৰ্ট 1। আজিৰ এই ভিডিঅ'টোত আমি মুঠ 10টা প্ৰশ্নৰ আলোচনা কৰিম আৰু এই 10টা প্ৰশ্নই 2018 চনৰ অসম লোকসেৱা আয়োগৰ প্ৰিলিমিনেৰী পৰীক্ষাত আহি যোৱা প্ৰশ্ন। গতিকে আগন্তুক এডিআৰই অসম পুলিচ লগতে অন্যান্য প্ৰতিযোগিতামূলক পৰীক্ষাসমূহৰ বাবে এই প্ৰশ্নকেইটা খুবেই গুৰুত্বপূৰ্ণ। গতিকে পলম নকৰি বলক মূল বিষয়ৰ মাজলৈ আগবাঢ়ো। আজিৰ ভিডিঅ'টোৰ প্ৰথমটো প্ৰশ্ন, Which of the following scholars is believed to have written the পঞ্চতন্ত্ৰ stories? অৰ্থাৎ তলত উল্লেখ কৰা কোনজন ব্যক্তিয়ে পঞ্চতন্ত্ৰ সাধুকথা ৰচনা কৰিছিল? অপশ্যন দিয়া আছে এ বিষ্ণু শৰ্মা, বি ভট্টদেৱ, চি সুচিত্ৰ, ডি চৈতন্য। আৰু ইয়াত উল্লেখ কৰা অপশ্যনসমূহৰ ভিতৰত অপশ্যন এ বিষ্ণু শৰ্মা শুদ্ধ হ'ব। অৰ্থাৎ বিষ্ণু শৰ্মাই পঞ্চতন্ত্ৰ ষ্টৰিজ ৰচনা কৰিছিল। পৰৱৰ্তী প্ৰশ্নলৈ আগবাঢ়িছোঁ। Hornbill Festival of Nagaland is celebrated in which of the following venue? আমি জানো যে হৰ্ণবিল ফেষ্টিভেল ক'ত পালন কৰা হয়? নাগালেণ্ডত পালন কৰা হয়। ইয়াত সুধিছে যে নাগালেণ্ডৰ কোনটো স্থানত হৰ্ণবিল ফেষ্টিভেল পালন কৰা হয় বা উদযাপন কৰা হয়? অপশ্যন দিয়া আছে এ খনমা, বি কিছামা, চি বাৰাবস্তি, ডি টোফেমা। আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি কিছামা। অৰ্থাৎ নাগালেণ্ডৰ এই কিছামা নামৰ অঞ্চলত হৰ্ণবিল ফেষ্টিভেল পালন কৰা হয়। অপশ্যন বি হ'ব শুদ্ধ উত্তৰ। আৰু এইখিনিতে আমি জানি লওঁ, যদিও নাগালেণ্ডত হৰ্ণবিল ফেষ্টিভেল পালন কৰা হয়, কিন্তু নাগালেণ্ডৰ আকৌ ষ্টেট বাৰ্ড বা ৰাজ্যিক পক্ষী হৰ্ণবিল নহয়। নাগালেণ্ডৰ ষ্টেট বাৰ্ড হৈছে ব্লিচ ট্ৰেগোপান আৰু হৰ্ণবিল হৈছে কেৰেলা আৰু অৰুণাচলৰ ষ্টেট বাৰ্ড। এইটো মনত ৰাখিবলগীয়া কথা। পৰীক্ষাত হয়তো আহি যাব পাৰে যে হৰ্ণবিল ক'ৰ বা ষ্টেট বাৰ্ড বা এনেকৈ ষ্টেটমেণ্টো আহিব পাৰে যে নাগালেণ্ডৰ ষ্টেট বাৰ্ড হৈছে হৰ্ণবিল। শুদ্ধ নে অশুদ্ধ? বহুতে আমি জানো যে হৰ্ণবিল ফেষ্টিভেল নাগালেণ্ডত পালন কৰা হয়। হয়তো এই কাৰণেই আমাৰ এইটো এটা কনফিউজ হৈ যাব পাৰে, যে ভুল হৈ যাব পাৰে যে নাগালেণ্ডৰে কিজানি ষ্টেট বাৰ্ড হৰ্ণবিল হয় নেকি, কিন্তু নহয়। নাগালেণ্ডৰ ষ্টেট বাৰ্ড হৈছে ব্লিচ ট্ৰেগোপান আৰু হৰ্ণবিল হৈছে অৰুণাচল আৰু কেৰেলাৰ ষ্টেট বাৰ্ড। মনত ৰাখিবলগীয়া কথা। পৰৱৰ্তী প্ৰশ্নলৈ আগবাঢ়িছোঁ। 3 নম্বৰ প্ৰশ্ন, লাই হাৰোবা ইজ এন ইম্পৰ্টেণ্ট ফেষ্টিভেল অৱ। অৰ্থাৎ লাই হাৰোবা ক'ৰ এটা অতিকৈ গুৰুত্বপূৰ্ণ উৎসৱ? অপশ্যন দিয়া আছে এ মিজোৰাম, বি মেঘালয়, চি মণিপুৰ, ডি ত্ৰিপুৰা। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি মণিপুৰ। অৰ্থাৎ লাই হাৰোবা হৈছে মণিপুৰৰ এটা গুৰুত্বপূৰ্ণ উৎসৱ। আৰু এইখিনিতে আমি জানি লওঁ যে লাই হাৰোবা ফেষ্টিভেলটো মণিপুৰৰ যি মেইটে যি জনগোষ্ঠীয় লোকসকল আছে তেওঁলোকে পালন কৰে। অৰ্থাৎ চেলিব্ৰেটেড বাই মেইটে পিপুল। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি মণিপুৰ। পৰৱৰ্তী প্ৰশ্নলৈ আগবাঢ়িছোঁ। ইমাকেইথে ইজ দ্য লাৰ্জেষ্ট। অৰ্থাৎ ইমাকেইথে লাৰ্জেষ্ট কি হয়? ইয়াত অপশ্যন দিয়া আছে এ ফ্ৰেছ ৱাটাৰ লেক ইন মণিপুৰ। অৰ্থাৎ মণিপুৰৰ এটা নিৰ্মল পানীৰ হ্ৰদ। বি দিয়া আছে এছ'চিয়েশ্যন অফ মণিপুৰ মাদাৰ্ছ। অৰ্থাৎ মণিপুৰৰ মণিপুৰৰ মাতৃসকলৰ এটা সংঘ। চি দিয়া আছে এছ'চিয়েশ্যন অফ নাগা মাদাৰ্ছ। অৰ্থাৎ নগা মাতৃসকলৰ বা মহিলাসকলৰ এটা সংঘ। আৰু ডি দিয়া আছে অল উইমেন মাৰ্কেট ইন মণিপুৰ। মণিপুৰৰ এখন ডাঙৰ মহিলাই পৰিচালনা কৰা বজাৰ। ইয়াৰ শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি অল উইমেন মাৰ্কেট ইন মণিপুৰ। মণিপুৰৰ এখন অতিকৈ ডাঙৰ এখন বজাৰ হয় যিখন মহিলাসকলে পৰিচালনা কৰে। আৰু এইখন ইমাকেইথে হৈছে ৱৰ্ল্ডছ লাৰ্জেষ্ট মাৰ্কেট ৰান বাই উইমেন। অকল মণিপুৰৰে নহয়, পৃথিৱীৰ আটাইতকৈ ডাঙৰ এখন বজাৰ হয় যি কেৱল উইমেন অৰ্থাৎ মহিলাসকলৰ দ্বাৰা পৰিচালনা কৰা হয়। পৰৱৰ্তী প্ৰশ্নলৈ আগবাঢ়িছোঁ। 5 নম্বৰ প্ৰশ্ন, ইয়াত দিয়া আছে হুইচ ইণ্ডিয়ান এক্টৰ ইজ অলছ' এ ৰেচিপিয়েণ্ট অফ জ্ঞানপীঠ এৱাৰ্ড ইন লিটাৰেচাৰ। আমি জানো যে সাহিত্যৰ সৰ্বোচ্চ সন্মান হৈছে জ্ঞানপীঠ এৱাৰ্ড।
আৰু ইয়াত দিয়া আছে যে কোনজন এক্টৰ কোনজন অভিনেতাই জ্ঞানপীঠ এৱাৰ্ড পাবলৈ সক্ষম হৈছিল। ইয়াত অপশ্যন দিয়া আছে এ গিৰীশ কাৰ্ণাড, বি হাবিব তানভীৰ, চি উৎপল দত্ত, ডি শ্যাম বেংগল। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ গিৰীশ কাৰ্ণাড। গিৰীশ কাৰ্ণাড হৈছে এজন অভিনেতা আৰু তেওঁ সাহিত্যৰ যি সৰ্বোচ্চ সন্মান জ্ঞানপীঠ এৱাৰ্ড পাবলৈ সক্ষম হৈছিল। এইখিনিতে আমি আৰু কেইটামান কথা জানি লওঁ যে প্ৰথম জ্ঞানপীঠ বঁটা গ্ৰহণ কোনে কৰিছিলে বা কোনে জ্ঞানপীঠ বঁটা পাবলৈ সক্ষম হৈছিল। প্ৰথম ফাৰ্ষ্ট ৰেচিপিয়েণ্ট আছিলে জি শংকৰ কুৰুপ আৰু তেওঁ জ্ঞানপীঠ বঁটা পাবলৈ সক্ষম হৈছিলে 1965 চনত। আৰু প্ৰথম মহিলা ফাৰ্ষ্ট উইমেন ৰেচিপিয়েণ্ট আছিলে আশাপূৰ্ণা দেৱী। এই দুটা প্ৰশ্ন আহি যাব পাৰে যে প্ৰথম মহিলা কোন আছিলে যিয়ে নেকি জ্ঞানপীঠ বঁটা পাবলৈ সক্ষম হৈছিলে, তেতিয়া তাৰ শুদ্ধ উত্তৰটো হ'ব আশাপূৰ্ণা দেৱী। এইখিনিতে আমি অসমৰ প্ৰেক্ষাপটত কেইটামান কথা জানি লওঁ যে অসমৰ পৰা মুঠ 3জন ব্যক্তিয়ে এতিয়ালৈকে জ্ঞানপীঠ বঁটা পাবলৈ সক্ষম হৈছে। আৰু প্ৰথমজন হৈছে বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য, তেওঁ মৃত্যুঞ্জয় গ্ৰন্থৰ বাবে জ্ঞানপীঠ বঁটা পাবলৈ সক্ষম হৈছিল। দ্বিতীয়তে ইন্দিৰা গোস্বামী, যাক আমি মামণি ৰয়ছম গোস্বামী নামেৰে জানো, তেওঁ অসমৰ প্ৰথম মহিলা হয় যিয়ে নেকি জ্ঞানপীঠ বঁটা পাবলৈ সক্ষম হৈছে। আৰু তৃতীয়তে নীলমণি ফুকন, তেওঁ জ্ঞানপীঠ বঁটা পাবলৈ সক্ষম হৈছে। পৰৱৰ্তী প্ৰশ্নলৈ আগবাঢ়িছোঁ। দ্য চেৰাও ডান্স ইজ এ ডান্স ফৰ্ম অৱ। এইখিনিতে মই কৈ থ'ব বিচাৰিছোঁ যে এই লোকনৃত্যসমূহৰ বিষয়ে পৰীক্ষাসমূহত খুবেই প্ৰশ্ন আহে। ইয়াত আহিছে যে চেৰাও ডান্সটো ক'ৰ এটা ডান্স হয়, ক'ৰ এটা নৃত্য হয়। ইয়াত অপশ্যন দিয়া আছে এ মেঘালয়, বি ছিকিম, চি পুডুচেৰী, ডি মিজোৰাম। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি মিজোৰাম। মিজোৰামৰ এটা গুৰুত্বপূৰ্ণ এটা নৃত্য হৈছে চেৰাও ডান্স। এইখিনিতে আমি আৰু কেইটামান জানি লওঁ যে চাও এই নৃত্যটো হৈছে উৰিষ্যা, দাণ্ডিয়া ৰাছ এইটো হৈছে গুজৰাটৰ, ঝুমৰ এইটো হৈছে ঝাৰখণ্ড, টিপ্পনী এইটো হৈছে গুজৰাটৰ, গাৰবা গুজৰাট, ঘুমৰ ৰাজস্থান, ৰাংমা নাগালেণ্ড, পাদায়নী এইটো হৈছে কেৰেলাৰ। এই নৃত্যসমূহৰ বিষয়ে খুবেই পৰীক্ষাত আহি থাকে। আপোনালোকে পাৰিলে, মই ইয়াত কেইটামান লিখি দিছোঁ, আপোনালোকে পাৰিলে আৰু কেইটামান সংগ্ৰহ কৰি আপোনালোকে নোট কৰি ৰাখিব। পৰৱৰ্তী প্ৰশ্নলৈ আগবাঢ়িছোঁ। হু ৱাজ দ্য ফাৰ্ষ্ট ৰেচিপিয়েণ্ট অৱ দ্য সাহিত্য একাডেমী এৱাৰ্ড ফৰ ইংলিছ লিটাৰেচাৰ। অৰ্থাৎ ইংৰাজী সাহিত্যৰ বাবে প্ৰথমতে কোনে সাহিত্য একাডেমী বঁটা পাবলৈ সক্ষম হৈছিল। আৰু ইয়াত অপশ্যন দিয়া আছে এ নাৰায়ণ তেৰা চেহগাল, বি আৰ কে নাৰায়ণ, চি ৰাজা ৰাও, ডি মুল্ক ৰাজ আনন্দ। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি আৰ কে নাৰায়ণ। আৰু এই আৰ কে নাৰায়ণে প্ৰথমবাৰৰ বাবে ইংৰাজী সাহিত্যৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল। পৰৱৰ্তী প্ৰশ্ন। হাউ মেনি ঘোষা আৰ দেয়াৰ ইন দ্য নামঘোষা। অৰ্থাৎ নামঘোষাত মুঠ কিমানটা ঘোষা আছে। আমি জানোৱেই যে নামঘোষাখনৰ আন এটা নাম হৈছে হেজাৰী ঘোষা। আৰু ইয়াত কেইটা ঘোষা আছে? মুঠ 1000টা ঘোষা আছে। ইয়াৰ অপশ্যন বিটো শুদ্ধ হ'ব। আৰু এইখিনিতে জানি লওঁ যে নামঘোষা কোনে ৰচনা কৰিছিলে? মাধৱদেৱে। মাধৱদেৱৰ জীৱনৰ কীৰ্তিস্তম্ভই হৈছে নামঘোষা। নামঘোষা ৰচনা কৰিছিলে মাধৱদেৱে। পৰৱৰ্তী প্ৰশ্নলৈ আগবাঢ়িছোঁ। 9 নম্বৰ প্ৰশ্ন। ইয়াত দিয়া আছে হু ইজ ন'ন এজ দ্য ফাদাৰ অৱ আছামিজ প্ৰ'জ। অৰ্থাৎ অসমীয়া গদ্য সাহিত্যৰ জনক কোন? অপশ্যন দিয়া আছে এ ৰত্নাকৰ কন্দলী, বি ভট্টদেৱ, চি গোপালাতা, ডি সাৰ্বভৌমা ভট্টাচাৰ্য। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ভট্টদেৱ। ভট্টদেৱক অসমীয়া গদ্য সাহিত্যৰ জনক বুলি কোৱা হয়। এইখিনিতে জানি লওঁ যে ফাদাৰ অফ আছামিজ শ্বৰ্ট ষ্টৰী অৰ্থাৎ অসমীয়া চুটিগল্পৰ জনক বুলি ক'লে আমি লক্ষ্মীনাথ বেজবৰুৱাক জানো। সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা হৈছে অসমীয়া চুটিগল্পৰ জনক আৰু অসমীয়া গদ্য সাহিত্যৰ জনক হৈছে ভট্টদেৱ। পৰৱৰ্তী প্ৰশ্নলৈ আগবাঢ়িছোঁ। ইয়াত দিয়া আছে হু ৱাজ দ্য ফাৰ্ষ্ট এডিটৰ অৱ জোনাকী। অৰ্থাৎ জোনাকী আলোচনীখনৰ প্ৰথম সম্পাদক কোন? অপশ্যন দিয়া আছে এ
লক্ষ্মীনাথ বেজবৰুৱা, বি চন্দ্ৰকুমাৰ আগৰৱালা, চি হেমচন্দ্ৰ গোস্বামী, ডি ৰত্নেশ্বৰ মহন্ত। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি চন্দ্ৰকুমাৰ আগৰৱালা, যাক প্ৰতিমাৰ খনিকৰ নামেৰে জনা যায়। তেওঁৱে হৈছে জোনাকী আলোচনীৰ প্ৰথমজন সম্পাদক আৰু এই জোনাকী আলোচনীখন প্ৰথম প্ৰকাশ পাইছিলে কলকাতাৰ পৰা আৰু প্ৰকাশ পাইছিলে 1889 চনত। এইটো এটা মনত ৰাখিবলগীয়া কথা। কেতিয়াবা পৰীক্ষাত আহি যাব পাৰে জোনাকী আলোচনীখন কেতিয়া প্ৰথম প্ৰকাশ পাইছিলে বা ক'ৰ পৰা প্ৰকাশ পাইছিলে এইটো আহি যাব পাৰে, গতিকে মনত ৰাখিবলৈ চেষ্টা কৰিব। আজিৰ ভিডিঅ'টোৰ মুঠ আমি 10টা প্ৰশ্নৰ আলোচনা কৰিলোঁ। আপোনালোকে কমেণ্ট কৰি জনাবচোন যে আপোনালোকে ভিডিঅ'টো চাই কেনে পাইছে বা এই প্ৰশ্নসমূহৰ দ্বাৰা আপোনালোক উপকৃত হ'ব পাৰিছে নাই।